আজি সমগ্ৰ অসমৰ লগতে ঐতিহাসিক সাংস্কৃতিক নগৰী তেজপুৰ আৰু নগৰ উপকণ্ঠ গ্ৰামাঞ্চলতো আনুষ্ঠানিকভাৱে বহাগ বিহু পালন কৰা হয়। পুৱায়ে গোহালিৰ গৰু ছাগলী মাহ হালধিৰে গা ধুৱাই দীঘলতি পাতেৰে কোবাই পৰম্পৰা পালন কৰে। ইয়াৰ পিছত তেজপুৰৰ আন অঞ্চলৰ দৰে বৃহত্তৰ কেতেকীবাৰী প্ৰশস্তিতম ৰঙালী বিহু সমিতিয়ে বৰনামঘৰত চাকি ঘট বন্তি জ্বলাই শোভাযাত্ৰা কৰি আহি গঞা ৰাইজে কেতেকীবাৰী বিহু পথাৰত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰি ৰঙালী উৎসৱৰ শুভাৰম্ভ কৰে। গাঁৱৰ বয়োজ্যেষ্ঠ তুলেন্দ্ৰ বৰাই এইবাৰ ৰাজহুৱা খেলপথাৰত পতাকা উত্তোলন আৰু ৬৪তম বিহু সন্মিলনৰ সভাপতি বিবেক শইকীয়াই জাতীয় শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী মুকলি কৰে। ইয়াৰ পিছতে জ্যেষ্ঠজনক গামোচাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাই সেৱা কৰি বছৰটি কুশলে যোৱাৰ বাবে আশীৰ্বাদ বিচাৰে। ইয়াৰ পিছতে কণ কণ শিশু আৰু চেমনীয়াৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। আজি এই প্ৰথম দিনৰ অনুষ্ঠানত ন-পুৰণি সকলোৰে ল'ৰা-ছোৱালী বোৱাৰীয়ে বিহু গীত আৰু ৰাজহুৱাকৈ নৃত্য গীত পৰিৱেশন কৰিও বহাগৰ আনন্দত মতলীয়া হয়। আনহাতে এইবাৰ বহাগৰ বতৰত বিভিন্ন তেজপুৰৰ নেহেৰু মৈদান বিহু সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষ বামপবতীয়া ৬৯তম মাজগাঁও ৬৫তম আৰু লুইতপাৰ ৰঙালী বিহু সন্মিলনে ৫৯তম বিহুৰ অনুষ্ঠান পাতিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। আনহাতে ৰাজ্যৰ কেইবাজনো বিশিষ্ট শিল্পীক আমন্ত্ৰণ জনোৱা শিল্পীৰ লগতে চহৰৰ সুকণ্ঠী গায়ক আলিম্পন চৌধুৰী, সীমান্ত কাকতি, মুৰলী নাথ, অৰূপ শৰ্মা, উদীয়মান কণ্ঠশিল্পী দাৰ্শিকা মেছে মঞ্চত নিজৰ সাংস্কৃতিক অনুষ্ঠান বিহু মঞ্চত পৰিৱেশনৰ বাবেও পূৰ্ণ প্ৰস্তুতিৰে শেষ আখৰাত সহশিল্পীক লৈ ব্যস্ত হৈ পৰাও দেখা গৈছে। উল্লেখনীয় যে এই বৰ্ষতে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ প্ৰথমটি গীত গছে গছে পাতি দিলে শতবাৰ্ষিকী পালন উপলক্ষে ৰসৰাজৰ ভাষাত প্ৰথম নতুন অসমীয়া সংগীতেৰে তেজপুৰীয়া শিল্পীয়ে নিজৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব বুলিও জনায়।